মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস অধ্যয়নৰ লেছন 5ৰ ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে অকল অনুশীলনৰ প্ৰশ্ন উত্তৰ নহয়, পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰখিনিও মই আলোচনা কৰিম। তত পাঠটিৰ যিমান ভিতৰুৱা প্ৰশ্ন উত্তৰ আছে সকলো প্ৰশ্ন উত্তৰ মই তোমালোকৰ কাৰণে লৈ আহিম। এনেকা ধৰণৰ ভিতৰুৱা প্ৰশ্ন উত্তৰ সকলোবিলাক মই লৈ আনিছো। তো তোমালোকে কি কৰিবা, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি অনুশীলনৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে, চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা 1599 খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল। তাৰপিছত কোশ্চেন খত কি কৈছে, ভাৰতলৈ অহা জলপথ পোনতেই কোনজন নাবিকে আৱিষ্কাৰ কৰে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ভাস্কো ডা গামা। তো এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তো তোমালোকে এইটো উত্তৰটো ভালদৰে মনত ৰাখিবা কি ভাস্কো ডা গামাই প্ৰথমেই ভাৰতলৈ অহা জলপথ আৱিষ্কাৰ কৰিছিল। তাৰপিছত কুৱেশ্যন গত কি কৈছে, অলগন্দাজসকলে ভাৰতৰ কোন ঠাইত প্ৰথম দুৰ্গটো সাজে। তো উত্তৰ তোমালোকে লিখিবা পুলিকটত। উত্তৰ কি লিখিবা পুলিকটত। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, দ্বিতীয় চাৰ্লছে বোম্বাই অৰ্থাৎ মুম্বাই কাক লিজত দিছিল। তো উত্তৰ তোমালোকে লিখিবা ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে, কোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰি কৰিছিল। তো উত্তৰ তোমালোকে লিখিবা ফাৰুক ছিয়াৰ। উত্তৰত কি লিখিবা ফাৰুক ছিয়াৰ। তাৰপিছত 2 নম্বৰত কি কৈছে, ক অংশৰ লগত খ অংশ মিলোৱা। তো ক অংশৰ লগত খ অংশ মিলাবত তোমালোকক প্ৰথমে কি দিছে, কলম্বাছ। তো কলম্বাছ কাৰ লগত মিলিব, কলম্বাছ মিলিব আমেৰিকা। তাৰপিছত উইলিয়াম হকিন্স, এইটো মিলিব কি ইংৰাজ। ইয়াত ইংৰাজ নাই যিহেতু ইয়াত কি হ'ব ব্ৰিটিছ কটকী। তাৰপিছত ভাস্কো ডা গামা, তো ভাস্কো ডা গামা কি হ'ব পৰ্তুগীজ নাবিক। তাৰপিছত দ্বিতীয় চাৰ্লছ, এইটো হ'ল পৰ্তুগীজ ৰাজকুমাৰী। তাৰপিছত পুলিকট, এইটো হ'ব অলগন্দাজ। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। ইয়াত কি কৈছে, খালী ঠাই পূৰ কৰা। তো ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দেশ খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰ পৰা প্ৰাচ্য দেশৰ লগত ব্যৱসায় বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল। তাৰপিছত খত কি কৈছে, দেশৰ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয়। গ 1661 খ্ৰীষ্টাব্দত দ্বিতীয় চাৰ্লছে দেশ ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিয়ে। তাৰপিছত খ 1715 খ্ৰীষ্টাব্দত মোগল সম্ৰাট দেশ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ব্যৱসায় কৰিবলৈ ফৰমান বা অনুমতি প্ৰদান কৰে। তাৰপিছত অংগত কি কৈছে, দেশ ফৰাচীসকলৰ মুখ্য কাৰ্যালয় আছিল। তো ইয়াৰ উত্তৰবিলাকত তোমালোকে এনেদৰে লিখিবা। তো ইয়াৰ ক নম্বৰ খালী ঠাইৰ উত্তৰত লিখিবা 1600 খ্ৰীষ্টাব্দত। তাৰপিছত খৰ খালী ঠাইত লিখিবা কি বাণিজ্যবাদৰ। বাণিজ্যবাদৰ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয়। তাৰপিছত গড় খালী ঠাইত লিখিবা কি বোম্বে। 1661 খ্ৰীষ্টাব্দত দ্বিতীয় চাৰ্লছে বোম্বে ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিয়ে। তাৰপিছত ঘৰ খালী ঠাইত কি লিখিবা ফাৰুক ছিয়াৰে। তাৰপিছত 9 নম্বৰ খালী ঠাইত কি লিখিবা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ফৰাচীসকলৰ মুখ্য কাৰ্যালয় আছিল। তাৰপিছত 4 নম্বৰত কি কৈছে, সত্য অসত্য বিচাৰ কৰা বা শুদ্ধ অশুদ্ধ বিচাৰ কৰিব দিছে। তো ইয়াৰ কোৱাত কি কৈছে, 18 শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী আছিল। এইটো কি হ'ব অশুদ্ধ বা অসত্য হ'ব। তাৰপিছত খত কি কৈছে, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতৰ ব্যৱসায় কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল। এইটো কি হ'ব অশুদ্ধ বা অসত্য। তাৰপিছত গত কি কৈছে, ভাস্কো ডা গামাই 1492 খ্ৰীষ্টাব্দত কালিকটত উপস্থিত হৈছিল। এইটো অশুদ্ধ হ'ব। তাৰপিছত ঘত কি কৈছে, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাকৰিয়ালসকলে নিজা ব্যৱসায় আৰম্ভ কৰাৰ ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল। এইটো কি হ'ব শুদ্ধ। তাৰপিছত কি কৈছে, বাণিজ্যবাদে উপনিবেশবাদক উদগনি যোগাইছিল। এইটো কি হ'ব শুদ্ধ বা সত্য।
তাৰপিছত 5 নম্বৰত কি কৈছে দলত আলোচনা কৰি টকা প্ৰস্তুত কৰা ইয়াৰ ক নম্বৰটো কি কৈছে ইউৰোপীয় বাণিজ্য গোষ্ঠীৰ ভাৰত আগমনৰ কাৰণ তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভাৰত ইতিহাসত ইউৰোপীয় সকলৰ এই দেশলৈ আগমনৰ এটা গুৰুত্বপূৰ্ণ ঘটনা ইউৰোপত ভাৰত প্ৰচুৰ ধন সম্পত্তিৰ দেশ হিচাপে জনাজাত আছিল তাৰোপৰি প্ৰাচীন কালৰ পৰাই পাশ্চাত্য জগতৰ লগত ভাৰতৰ বেহা বেপাৰৰ সম্পৰ্ক আছিল ভাৰতৰ মছলা বস্ত্ৰ ৰেশম ধাতব দ্ৰব্য সোণ ৰূপ মূল্যৱান পাথৰ আদিৰ মধ্যযুগৰ ইউৰোপীয় বজাৰত যথেষ্ট চাহিদা আছিল উক্ত সামগ্ৰীসমূহৰ সন্ধান আৰু সেইবোৰক লৈ বেহা বেপাৰৰ উদ্দেশ্যে ইউৰোপীয় বাণিজ্য গোষ্ঠীৰ ভাৰতলৈ আগমন ঘটিছিল তাৰপিছত খত কি কৈছে বাণিজ্যবাদ বুলিলে কি বুজা বাণিজ্যবাদ আৰু উপনিবেশবাদৰ মাজত পাৰ্থক্য কি তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বাণিজ্যবাদ বুলিলে ব্যৱসায় বাণিজ্য বা অৰ্থনৈতিক কাৰ্যকলাপ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাকে বুজায় বাণিজ্যবাদ আৰু উপনিবেশবাদৰ মাজত গভীৰ সম্পৰ্ক আছে ইউৰোপৰ ইতিহাস লৈ লক্ষ্য কৰিলে এই কথাৰ প্ৰমাণ পোৱা যায় 16 শতিকাৰ পৰা 18 শতিকাৰ শেষলৈ পশ্চিম ইউৰোপৰ অৰ্থনীতি বাণিজ্যবাদেই নিয়ন্ত্ৰণ কৰিছিল সেই সময়ত ইউৰোপৰ প্ৰধান দেশকেইখন বৈদেশিক বেহা বেপাৰৰ সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছিল সুফল সমতাপূৰ্ণ বেহা বেপাৰৰ যোগেদি সোণ ৰূপ আদি আহৰণ কৰি দেশৰ সমৃদ্ধি আৰু সামৰিক নিৰাপত্তা নিশ্চিত কৰাত গুৰুত্ব দিছিল ফলত এনে এটা পৰিস্থিতি উদ্ভাৱন হল যে সকলো দেশেই বেপাৰৰ সামগ্ৰী ৰপ্তানি কৰাত গুৰুত্ব দি আমদানি কৰিবলৈ ইচ্ছুক হল যদি কোনোবাই আমদানি নকৰে ৰপ্তানি কৰোতা অসুবিধা হ'ব এইবোৰৰ ফলত ইউৰোপীয় বাণিজ্য সঘনাই বিভিন্ন প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰবোৰৰ মাজত যুদ্ধৰ কাৰণ হৈ পৰিছিল আৰু ই উপনিবেশ সম্প্ৰসাৰণত অনুপ্ৰেৰণা যোগাইছিল ওপৰৰ আলোচনাৰ পৰা দেখা গ'ল যে বাণিজ্যবাদ সম্প্ৰসাৰণৰ ফলত যি বজাৰ ব্যৱস্থাৰ সৃষ্টি হল তাক বৰ্তাই ৰাখিবলৈ উপনিবেশবাদৰ জন্ম হয় উপনিবেশিক বাদতাৰ ফলত সৃষ্টি হোৱা বজাৰ ব্যৱস্থাত এটো বৈজফলা হ'ব ব্যৱস্থাত গ্ৰাহকে নিৰ্দিষ্ট বিক্ৰেতাৰ পৰা সামগ্ৰী কিনিবলৈ বাধ্য হয় তাৰপিছত গত কি কৈছে গ নম্বৰ কোৱেশ্যনত ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বাণিজ্যিকসকলৰ প্ৰভাৱ তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1 ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিমখ ধপাত তামোল আদিৰ দৰে সামগ্ৰী একচেটিয়া ব্যৱসায় আৰম্ভ কৰিছিল এই সুযোগতে কোম্পানীৰ চাকৰিয়ালসকলেও তেওঁলোকৰ নিজা ব্যৱসায় চলাবলৈ আৰম্ভ কৰিছিল ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল 2 কোম্পানীৰ চাকৰিয়ালসকলে সূতা আৰু ৰেশমৰ শিপিনীক তেওঁলোকৰ তৈয়াৰীৰ বস্তুবোৰ কম দামত বিক্ৰী কৰিবলৈ জোৰ জুলুম কৰিছিল কোম্পানীৰ ভাৰতীয় দালাল গোমস্থান সকলেও শিপিনীহতক কোম্পানীৰ প্ৰয়োজন মতে সামগ্ৰী তৈয়াৰ কৰিবলৈ যি যথেষ্ট কম দামত বিক্ৰী কৰিবলৈ বাধ্য কৰিছিল তেওঁলোকৰ নিৰ্দেশ মানিবলৈ অপৰাগ হলে শিপিনীয়ে কঠোৰ শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল তেওঁৰ উৎপাদিত সামগ্ৰীৰ অধিক মূল্য দি কিনিব খোজা আন ইউৰোপীয় বেপাৰীৰ ওপৰত সামগ্ৰী বিক্ৰী কৰিবলৈ দিয়া নাছিল সেয়েহে উপায়হীন হৈ বহুত তেওঁলোকৰ পৰস্পৰাগত বৃত্তি ত্যাগ কৰিছিল ফলত ভাৰতীয় কুটিৰ উদ্যোগ ক্ৰমাই ধ্বংসৰ পিনে গতি কৰিছিল তাৰপিছত 3 ইষ্ট ইণ্ডিয়া কোম্পানী কৃতপক্ষই বংগ বিহাৰ উৰিষ্যা দেৱানী লাভ কৰাৰ পিছত নতুন ভূমি ৰাজহ ব্যৱস্থা যেনে চিৰস্থায়ী বন্দোবস্ত ৰায়তাৰী ব্যৱস্থা মহলদাৰী ব্যৱস্থা আদিৰ প্ৰৱৰ্তন কৰিছিল মাটিৰ খাজনা ৰায়তবাৰী আৰু মহলদাৰী ব্যৱস্থাত অধিক বৃদ্ধি পাইছিল আৰু খাজনাৰ নিৰিখ সঘনে সলনি হৈছিল এই ব্যৱস্থা সমাজত জমিদাৰ সুদখৰ মহাজন আদি নতুন চিৰণীৰ সৃষ্টি কৰিছিল তাৰপিছত 4 নম্বৰটো ৰাজহ হিচাপে নগদ ধন উচ্চ হাৰত লৈছিল ৰাজহ আদায়ৰ কঠোৰ পদ্ধতিয়ে কৃষকসকলৰ কৰ পৰিশোধৰ বাবে কি মহাজনৰ পৰা টকা ধাৰ ল'বলৈ বাধ্য কৰাইছিল ধাৰ পৰিশোধ কৰিব নোৱাৰিলে সেই কৃষকৰ মাটি কোম্পানীয়ে বাজেয়াপ্ত কৰিছিল এইদৰে গাঁও অঞ্চলত
ঋণগ্ৰস্ততা বৃদ্ধি পাইছিল বা বাঢ়িছিল আৰু ভাৰতীয় কৃষকসকল দৰিদ্ৰ সীমাৰেখাৰ তললৈ অৱনতি হৈছিল। এইটো 6 নম্বৰটো তোমালোকে নিজে নিজে কৰিবা। তাৰপিছত 7 নম্বৰত কি কৈছে, ব্ৰিটিছসকলে প্ৰৱেশ কৰা পূৰ্বে ভাৰতবৰ্ষত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। তো উত্তৰত তোমালোকে লিখিবা প্ৰথমে মৃৎশিল্প। এই শিল্পৰ লগত জড়িত লোকসকলেই কুমাৰ বোলা হয়। তেওঁলোকে মাটিৰে বাচন, মানুহ আৰু দেৱ দেৱীৰ প্ৰতিমূৰ্তি বা অন্য সা সামগ্ৰী আদি নিৰ্মাণ কৰি উলিয়াইছিল। তাৰপিছত ধাতু শিল্প, এইবিধ শিল্পত লৌ, কাঁহ, পিতল আদি বিভিন্ন ধাতুৰ দ্বাৰা সা সামগ্ৰী নিৰ্মাণ কৰা হৈছিল। লৌৰ সামগ্ৰী তৈয়াৰ কৰা সকলক কমাৰ, কহাৰ বা সা সামগ্ৰী তৈয়াৰ কৰা সকলক কহাৰ বোলা হয়। তাৰপিছত কি দিছে, বয়ন শিল্প। এই শিল্পত সূতা আৰু ৰেচমৰ জৰিয়তে কাপোৰ কানি তৈয়াৰ কৰা হয়। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে, 17শ শতিকাৰ শেষ আৰু 18 শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতৰ ইতিহাস এক দিক নিৰ্ণয়কাৰী ভূমিকা লৈছিল। উক্তিত তাৎপৰ্য ব্যাখ্যা কৰা। তো উত্তৰত তোমালোকে লিখিবা 17 শতিকাৰ শেষ আৰু 18 শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতৰ ইতিহাসত এক দিশ নিৰ্ণয়কাৰী ভূমিকা লৈছিল। এই সময়ছোৱাত ভাৰতবৰ্ষৰ দুটা পৰিৱৰ্তন হৈছিল। ভাৰতত ৰাজনৈতিক মানচিত্ৰৰ পট পৰিৱৰ্তন আৰু অৰ্থ সামাজিক দিশৰ পৰিৱৰ্তন। এই সময়ছোৱাত পৰ্তুগীজ, অলগন্দাজ, ইংৰাজ আৰু ফৰাচীসকলৰ দৰে ইউৰোপৰ বিভিন্ন বণিক গোষ্ঠীৰ ভাৰতবৰ্ষলৈ আগমন ঘটে আৰু সেইবোৰৰ মাজত ভাৰতৰ বাণিজ্য বিস্তাৰৰ প্ৰতিযোগিতা চলে। ভাৰতবৰ্ষত মোগল শাসন ব্যৱস্থাত দেখা দিয়া ৰাজনৈতিক অস্থিৰতাই তেওঁলোকক উপনিৱেশবাদ বা সাম্ৰাজ্য স্থাপনৰ দিশত অগ্ৰসৰ হ'বলৈ সুবিধা দিয়ে। এই সময়ৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত 63% অঞ্চলৰ পৰা 78% বা শতাংশ জনসংখ্যাৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰে। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত উৎপাদিত কেঁচামালসমূহ ইংলেণ্ডলৈ পঠিয়াই তাত উৎপাদিত সা সামগ্ৰী ভাৰতত বিক্ৰী কৰিছিল। ইয়াৰ ফলত ভাৰতবৰ্ষই সেই সময়ৰ ক্ষুদ্ৰ আৰু কুটিৰ শিল্পসমূহ চৰম বিপদত পৰিছিল আৰু সেইবোৰৰ ধ্বংসৰ দিশে গতি কৰিছিল। তাৰোপৰি মাটি বাৰীৰ ক্ষেত্ৰতো চিৰস্থায়ী বন্দোবস্ত, ৰায়তবাৰী ব্যৱস্থা, মহলদাৰী ব্যৱস্থা আদিবোৰ প্ৰৱৰ্তন কৰি সমাজত মহাজন, সুদখৰ, জমিদাৰ আদিৰ শ্ৰেণীৰ লোকৰ সৃষ্টি কৰিছিল। ৰাজহৰ পৰিমাণ বৃদ্ধি কৰাৰ লগে লগে দুখীয়া খেতিয়কসকলৰ ব্যৱস্থা সংকটজনক লৈ পৰিছিল। ঋণ পৰিশোধ কৰিব নোৱাৰিলে খেতি সম্পত্তি অধি বাজেয়াপ্ত কৰা হৈছিল। তো এতিয়া আমি এডিশ্যনেল প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম, যিখিনি তোমালোকক প্ৰথমতে মই কৈ দিছোঁ। তো ক্ৰিয়াকলাপৰ প্ৰথম প্ৰশ্নত কি কৈছে, কোন ইউৰোপীয় দেশে ভাৰতত ব্যৱসায় বাণিজ্য কৰিবলৈ আহিছিল, ক্ৰমানুসাৰে উল্লেখ কৰা। তো তোমালোকে 1 নম্বৰত লিখিবা পৰ্তুগাল। 1498 চনত ভাস্কো দা গামাই পোনপ্ৰথমে ভাৰতবৰ্ষলৈ জলপথ আৱিষ্কাৰ কৰিছিল। তাৰপিছত হলেণ্ড, এওঁলোকক অল্ডান্স বা ডাচ বুলিও জনা যায়। তাৰপিছত ইংৰাজসকল 1608 চনত বাণিজ্যিক উদ্দেশ্যে ভাৰতত উপস্থিত হৈছিল। তাৰপিছত কি, ডেনমাৰ্ক, এওঁলোক ডেনিছ বুলি কোৱা হয়। তাৰপিছত ফ্ৰান্স, আটাইতকৈ শেষত ফৰাচীসকল ভাৰতলৈ আহিছিল। তাৰপিছত উত্তৰ দিয়াৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে, ইউৰোপীয়সকলক কিহে ভাৰতলৈ আকৰ্ষণ কৰিছিল। তো উত্তৰত তোমালোকে লিখিবা ভাৰতৰ মছলা, বিশেষকৈ জালুক, ইলাচি, ডালচেনি আদি, সূতা আৰু পাটৰ কাপোৰ আৰু অন্যান্য দুৰ্লভ সামগ্ৰীৰ প্ৰচুৰতাই ইউৰোপীয় লোকসকলক ভাৰতলৈ আকৰ্ষণ কৰিছিল। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, ইউৰোপৰ কোনকেইখন ৰাষ্ট্ৰৰ অৰ্থনীতিৰ মূল ভিত্তি সাম্ৰাজ্যবাদ আছিল। তো উত্তৰত তোমালোকে লিখিবা ইউৰোপৰ ইংলেণ্ড, ফ্ৰান্স, পৰ্তুগাল, স্পেইন আৰু হলেণ্ড, যাক বৰ্তমান নেদাৰলেণ্ড বুলি কোৱা হয়, আদি ৰাষ্ট্ৰৰ অৰ্থনীতিৰ মূল ভিত্তি আছিল সাম্ৰাজ্যবাদ। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, ইউৰোপৰ কোনবোৰ ৰাষ্ট্ৰই ভাৰতত বাণিজ্য ঘাটি স্থাপন কৰিছিল। তো উত্তৰত তোমালোকে লিখিবা ইউৰোপৰ পৰ্তুগাল, হলেণ্ড, যাক আমি নেদাৰলেণ্ড বুলিও কওঁ, তাৰপিছত ইংলেণ্ড, ফ্ৰান্স আৰু
ডেনমাৰ্ক আদি ৰাষ্ট্ৰই ভাৰতৰ বাণিজ্য ঘাটি স্থাপন কৰিছিল।